মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ ত্ৰয়োদশটো পাঠৰ আলোচনা আগবঢ়াবলৈ আহিছো আৰু ত্ৰয়োদশটো পাঠ হৈছে কানায়ৰ চাতুৰি আৰু এই পাঠটো লিখিছে শ্ৰীধৰ কণ্ডলীয়ে এজন বৈষ্ণৱ যুগৰ কবি আৰু এওঁ যি ৰচনা লিখিছিল সেই আমাৰ প্ৰাচীন যিবোৰ আমাৰ সাহিত্য আছে অসমীয়াৰ সেই প্ৰাচীন সাহিত্যৰ অন্তৰ্গত হয় আৰু বৈষ্ণৱ যুগৰ শ্ৰীকৃষ্ণৰ মহিমা প্ৰকাশ কৰিবলৈ যেনে ধৰণৰ ৰচনাবোৰ আছিল সেই ৰচনাবোৰৰ অন্যতম এই কবিতাটি আৰু এই শ্ৰীধৰ কণ্ডলী তেওঁ উত্তৰসূৰী আছিল শংকৰদেৱ আৰু মাধৱদেৱৰ উত্তৰসূৰী আছিল অৰ্থাৎ তেওঁলোকৰ পাছত তেওঁলোকে কবিতা লিখিছিল বা কবিতাৰ ৰচনাত তেওঁলোকে আত্মনিয়োগ কৰিছিল তেওঁৰ বিষয়ে আমি সামান্য জানি লওঁ শ্ৰীধৰ কণ্ডলী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এয়া কৈছে পৰৱৰ্তী কালৰ কবি আৰু এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আছিল বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট আৰু তেওঁ দুখন কাব্যগ্ৰন্থ আছে এখন নাম হৈছে কাণখোৱা আৰু এখন হৈছে ঘুনুচা কীৰ্তন এয়া কাণখোৱা আৰু ঘুনুচা কীৰ্তন এইকেইখন হৈছে তেওঁৰ কাব্য দুখন লিখিছে আৰু কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে আৰু ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা মাহাত্ম্য বৰ্ণনা কৰা হৈছে আৰু ইয়াৰ ভাষা সহজ সৰল আৰু এই ভাষাত তেওঁ বৰ্ণনা কৰিছে যাতে মানুহে যিসকলে তেওঁৰ কাব্যৰ পঢ়ে বা তেওঁৰ সাহিত্য ৰস লয় তেওঁলোকে শ্ৰীকৃষ্ণৰ মহিমা বা ভগৱানৰ মহিমা যাতে অতি সহজে বুজিব পাৰে তাৰ বাবে তেওঁ সহজ সৰলকৈ ৰচনাখিনি লিখিছে কৈছে যে ইয়াত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱ শিশুত্বৰ ভাৱ ফুটাই তুলিছে কৈছে যে শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব অৰ্থাৎ শ্ৰীকৃষ্ণটো ভগৱান কিন্তু তাৰ লগতে তেওঁ এজন মানুহ হৈ জন্ম লৈছে দৈৱকীৰ সন্তান হৈছে আৰু যশোদাই তেওঁক তুলি তালি ডাঙৰ দীঘল কৰিছে আৰু সেইবাবে তেওঁ এজন শিশু অন্য সাধাৰণ শিশুৰ দৰে তেওঁৰ যিখিনি ধেমালি তেওঁ যিখিনি কথা ভয় কৃত্ৰিম ভয় যিখিনি খায় সেইখিনি ইয়াতে তেওঁ বৰ্ণনা কৰিছে তাৰ লগতে কিন্তু কৃষ্ণৰ মহিমাখিনিও প্ৰকাশ কৰা হৈছে পুথিখন দুটা অংশত ভাগ কৰিব পাৰি প্ৰথম অংশত কাণ খোৱাৰ কথা শুনি ভয়তে টোপনি যোৱা অৰ্থাৎ মাক যশোদা আচলতে তেওঁৰ মাক দৈৱকী কিন্তু যশোদাই তেওঁক ডাঙৰ দীঘল কৰে যশোদাকো তেওঁৰ মাতৃ বুলি কোৱা হয় কাৰণ যশোদাৰ কোনো সন্তান নাছিল আৰু যশোদাকে কৃষ্ণকে নিজৰ সন্তান বুলি তেওঁ ডাঙৰ দীঘল কৰিছিল আৰু কৈছে যে যশোদাই যেতিয়া কৃষ্ণক খোৱাবলৈ কাণ খোৱা আহিব শুই যাবলৈ কয় তেতিয়া কৃষ্ণই ভয় খোৱাৰ অভিনয় কৰে কাণ খোৱাৰ ভয় তেতিয়া টোপনি যায় আৰু দ্বিতীয় অংশত কি হয় ৰাতিপুৱা টোপনিৰ পৰা মাকে জগাবলৈ যোৱাত তেওঁ অভিমানত মাকক কোৱা নানা কথাৰ বৰ্ণনা কৰা আছে পিছদিনা মাকক কৈছে কোনোটো কাণ খোৱা নাম মই শুনা নাই কোনো কাণ খোৱা পোৱা নাই এওঁ কোন গতিকে মাকক ওলোটাই তেওঁ অভিমান কৰিছে আৰু অভিমান কৰি কোৱা কথাখিনি দ্বিতীয় অংশত আছে এইখন হৈছে কাণখোৱা পুথিৰ কথা আৰু এতিয়া আমাৰ যিটো কানাইৰ চাতুৰি এই কানাইৰ চাতুৰি নামৰ যিটো কবিতা আছে বা যিটো আমি পদ্য পাইছো সেই কবিতাটোত আমি এই কৃষ্ণই যশোদাই কৃষ্ণক জগাবলৈ আহিছে আৰু জগাবলৈ অহাৰ পিছত কৃষ্ণইনো যশোদাক কি উত্তৰ দিছে সেইখিনি কথা আমি জানিব পাৰিম ইয়াত শিশু কৃষ্ণৰ হিচাপে তেওঁ এজন সাধাৰণ মানৱ শিশুৰ দৰে মাকৰ লগত অভিমান কৰিছে আৰু তাৰ লগতে কিন্তু তেওঁৰ নিজা মহিমাও প্ৰকাশ কৰিছে এতিয়া আমি কবিতাটোলৈ আহোঁ এই কবিতাটো মই মাতি যাম লগে লগে অৰ্থখিনি বুজাই যাম একদিনা প্ৰতি ভকত বৎসল কৃপাময় দেৱ হৰি ৰজনী প্ৰভাতে সুতীয়া আচন্ত মিছা অপমান কৰি এদিনা ভকত বৎসল ভকতৰ যি প্ৰাণ কৃপাময় দেৱ হৰি অৰ্থাৎ ভগৱানৰ কথাই কৈছে মানে কৃষ্ণৰ কথা কৈছে ৰজনী প্ৰভাতে মানে পুৱাৰ একে সোনকালে পুৱা তেওঁ কি কৈছে সুতীয়া আচন্ত শুই আছে কি কৰি মিছা অপমানত তেওঁ শুই আছে অপমান বোধ কৰি তেওঁ শুই আছে কিন্তু এইটো মিছা তাৰপিছত কৈছে সেই সময়ত গোপ শিশু যত আছি বোলে যশোদা খেৰি খেলাই বা লাগয় সুন্দৰী সত্তৰে কৃষ্ণক দা কৈছে সেইখিনি সময়ত যিবোৰ গোপ শিশু আছিল সেই গোপ শিশুসকলে যশোদাক আহি ক'লেহি কৃষ্ণৰ মাকক ক'লেহি যে কৃষ্ণক জগাই দিয়া কৈছে যে আছি বোলে যশোদাক তেওঁলোকে আহি পেলাই যশোদাক ক'লে যে খেৰি খেলাই বা লাগয় সুন্দৰী অৰ্থাৎ কৃষ্ণক আমি এতিয়া খেল খেলিবলৈ যাব লাগে কৃষ্ণক জগাই দিয়া সত্তৰে কৃষ্ণক ডাক মানে এতিয়াই কৃষ্ণক মাতি পঠিওৱা বা জগোৱা তেতিয়া তাৰপিছত কি হ'ল শুনিয়া তেখন নন্দৰ ঘৰণী কৃষ্ণক ডাকিবে লৈলা এত নিদ্ৰা কৰ কিশোৰ ভাগৰ আদিত্য উদয় ভেলা কৈছে সেই কথা শুনি
নন্দৰ ঘৰণী ঘৰণী শব্দটোৱে আচলতে ঘৈণী বুজাইছে অৰ্থাৎ নন্দ তেওঁৰ স্বামীৰ নাম আৰু তেওঁ নন্দৰ ঘৈণী কৈছে নন্দৰ ঘৰণী কৃষ্ণক ডাকিবে লৈলা অৰ্থাৎ কৃষ্ণক মাতিবলৈ ললে তেতিয়া কৃষ্ণক ডাকিবলৈ লা মানে কৃষ্ণক মাতিবলৈ ললে এত নিদ্ৰা কৰ কিশোৰ ভাগৰ আদিত্য উদয় ভেলা ইমাননো কিয় শুই থাকিব লাগে এত নিদ্ৰা অৰ্থাৎ ইমান নিদ্ৰা কিয় কৰিব লাগে আদিত্য অৰ্থাৎ সূৰ্য আদিত্য মানে সূৰ্যৰ আন এটা নাম আদিত্য উদয় ভৈলা মানে সূৰ্য উদয় ভৈলা মানে হল ইমান দেৰিলৈ কিয় শুই আছা বেলি ওলাল উঠিও কৃষ্ণ হাৰলি বুফটা তেজী মনে পুহাইল ৰজনী উঠা যদুমণি বুলি ডাকে শিশু গণে কৈছে যে হীৰা কৃষ্ণ হাৰলি বুপাইলে মোৰ মৰমৰ হাৰলি মানে মৰমৰ বুপাই মোৰ মৰমৰ ল'ৰাটো ৰুখ তাপ তেজী মনে ৰুখ মানে খং তাপ মানে খুব ৰূপ এই খং খুব তুমি তেজী মনে মনত যিবোৰ তোমাৰ খং আছে খুব আছে সেইবোৰ তুমি বাদ দিয়া আৰু বাদ দি তুমি উঠা পুহাইল ৰজনী ৰাতি পুৱাল ৰজনী মানে ৰাতি কৈছে পুহাইল ৰজনী ৰাতি পুৱাল উঠা যদুমণি হে যদুমণি তুমি উঠা বুলি ডাকে শিশুগণে আৰু শিশুগণে তোমাক ৰাতিপুৱাল বুলি মাতি আছে তুমি উঠা তাৰপিছত কি হ'ল চোৱা যশোদাৰ বাণী শুনি চক্ৰপাণী বুলন্ত নমতা মাও তুহুৰ আটাই বুপাই বুলন্ত নুজৰাই মোৰ গাঁও কৈছে যশোদাৰ বাণী যশোদাৰ কথা শুনি চক্ৰপাণী মানে কৃষ্ণৰে আন এটা নাম চক্ৰপাণীৰ অৰ্থ হৈছে চক্ৰ আছে পানীত যাৰ হাতত পানী মানে হাত যাৰ হাতত চক্ৰ আছে অৰ্থাৎ তেওঁ ভগৱানৰ কথাই কৈছে বিষ্ণুৰ কথাই কৈছে যশোদাৰ কথা চক্ৰপাণীয়ে শুনি কৃষ্ণই শুনি বুলন্ত নমতা মাও তাৰপিছত কৈছে তুমি মা মোক তুমি নামাতিবা মোক তুমি নজগাবা বুলন্ত মানে কলে যে নমতা মাও মোক নামাতিবা তুহুৰ আটাই বুপাই বুলন্ত নুজুৰাই মোৰ গাঁও তোমালোকে মোক বুপাই বুলি মাতা হয় কিন্তু মোৰ গা ফাট নপৰে মই তাত ভাল নাপাওঁ মোক নামাতিবা মই বেয়া পাইছো এইটো আচলতে যশোদাৰ প্ৰতি শিশু কৃষ্ণই কৃত্ৰিম অভিমান কৰিছে যিটো কিন্তু যশোদাই প্ৰথমতে ধৰিব পৰা নাই যশোদা কেতিয়া কৃষ্ণই ওলোটাকে খং কৰিছে যে তুমি মোক নামাতিবা তুমি যে মোক বুপাই বুলি মাতা মোক কিন্তু গা নুজুৰাই মই ভাল নাপাওঁ দিন ৪-৫ নুঠিবো নাখাইবো নাযাইবো গোৰক্ষ স্থানে দুৰ্যশ কলংক দুখ সুমৰন্তে নখহে মোৰ পৰাণে কৈছে ৪ দিন ৫ মই ৪-৫ দিন কোনো নুঠো কৈছে নুঠিবো নাখাইবো মই নুঠো নাখাওঁ ৪-৫ দিন মই নাখাওঁ নুঠো আৰু নাযাইবো গোৰক্ষ স্থানে অৰ্থাৎ গোৰক্ষ স্থান মানে য'ত গৰু ৰখীয়া হয় য'ত গৰু চৰুৱা হয় গোৰক্ষ স্থান মানে য'ত গৰু চৰুৱা হয় সেই বা গৰু ৰখা হয় সেইটো গোৰক্ষ কৈছে নাযাইবো গোৰক্ষ স্থানে মই ২-৪ দিন ৪-৫ দিন মই নাখাওঁ নুখো আৰু নুঠো মই আৰু মই গৰু চৰাবলৈও নাযাওঁ কিয় দুৰ্যশ কলংক দুখ সমৰন্তে নখহে মোৰ পৰাণে মোৰ প্ৰাণে তোমালোকে যি অপমান দিছা যি দুৰ্যশ দিছা সেয়া মোৰ প্ৰাণে কিন্তু সহিব পৰা নাই সেইকাৰণে মই ৪-৫ দিন নুঠো নাখাওঁ এইবুলি কৃষ্ণই যশোদাক কৈছে তাৰপিছত চাবা মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীও তথাপি তোহাক দেখন্ত দৰত উৰি যায় মোৰ জীও ভগৱানে কৈছে মই নাৰায়ণ গোটেই জগতৰ কাৰণে মই নাৰায়ণ মই ভগৱান মই দেখোন ভগৱান কিন্তু তুমিতো গোৱালৰ জীও তুমিতো গোৱালৰ এগৰাকী কন্যা মাকক কৈছে তুমি গোৱালৰ এগৰাকী কন্যা তুমি গোৱালৰ কন্যা কিন্তু তাৰ পাছতো তথাপি তোহাক দেখন্ত দৰত উৰি যায় মোৰ জীও তোমাক দেখি তথাপি মোৰ কিন্তু কিয় ভয় লাগি যায়চোন কৃষ্ণই তেওঁ নিজৰ মহিমা প্ৰকাশ কৰিছে যদিও তাৰ লগত তেওঁ শিশু হিচাপে তেওঁ মাকক অভিমান কৰিছে কৈছে মই জগতৰ কাৰণে মই নাৰায়ণ কিন্তু তাৰ পিছত তুমিতো সাধাৰণ এগৰাকী গোৱালৰ কন্যা তাৰ পিছতো কিন্তু তোমাক দেখি মোৰ ভয়ত জীৱ উৰি যায় যত খাও দাও ততো শুকাই যাওঁ নাহি মোৰ উদগতি হাত মুষ্টি যেন কংকাল খানি যে বান্ধত ছিগিল অতি কৈছে যিমানেই মই খাওঁ মই দেখোন শুকাইহে যাওঁ তোমাৰ ঘৰত মই যিমানে খাওঁ মই শুকাইহে যাওঁ মোৰ দেখোন একো উন্নতিয়ে হোৱা নাই আৰু কৈছে যে হাত মুষ্টি যেন হাতৰ মুঠি যেন কংকাল খানি মোৰ কঁকালটো হাতৰ মুঠিৰ সমান মানে ইমান খিনাই শুকাই গৈছো তোমাৰ ঘৰত থাকি অৰ্থাৎ এইটো কৃষ্ণই কৈছে যে তোমাৰ ঘৰত থাকি মই শুকাই খিনাই গৈছো কৈছে বান্ধত ছিগিল অতি বান্ধতে মোৰ ছিঙি গৈছে কঁকাল গতিকে মই তোমাৰ ঘৰত কিমান দুৰ্দশা পাইছো ইমান অপমান পাইছো ইমান
দুৰ্যোগ মোৰ হৈছে মই তোমাক মোক নামাতিবা তুমি মই তোমাক বেয়া পাইছো এয়া কৃষ্ণই যশোদাক কৃত্ৰিম অভিমানেৰে কৈছে তাৰপিছত কি কৈছে শুনা নিজ ৰূপে মই অনন্ত ব্ৰহ্মাণ্ড সৃজি আছো লীলা কৰি সমস্ত জগত প্ৰতিপাল কৰি আত্মা ৰূপে আছো ধৰি কৈছে মই ভগৱান এতিয়া তেওঁৰ মহিমাখিনি প্ৰকাশ কৰিছে তেওঁ কৈছে যে নিজে ৰূপে মই অনন্ত ব্ৰহ্মাণ্ড মই ব্ৰহ্মাণ্ড গোটেই ব্ৰহ্মাণ্ডখনেই মোৰ মাজত সোমাই আছে মই সকলোকে সৃজন কৰিছো মোৰ লীলাৰ দ্বাৰা সকলোকে মই সৃজন কৰিছো ভগৱানে কি কৰিছিল তেওঁ সৃজন কৰিছে পালন কৰিছে সংসাৰ গোটেইখিনি ভগৱানৰ হাততেই কৈছে গোটেই অনন্ত ব্ৰহ্মাণ্ড বিশ্ব ব্ৰহ্মাণ্ড মই সৃজন কৰিছো আৰু কৈছে সমস্ত জগত প্ৰতিপাল কৰি আত্মা ৰূপে আছে ধৰি আৰু গোটেই জগতখন মই প্ৰতিপালন কৰিছো বৰ শুশ্ৰূষা কৰি বা মই বৰ যত্নত মই ইয়াক ধৰি আছো ইয়াক মই চলাই আছো ব্ৰহ্মা আদি কৰি যত চৰাচৰ মুখ সেৱা কৰি যায় তোৰ ঘৰে আসি গৰু চাৰি ফুৰু কৰ কৰা ভাত খায় কৈছে যে ব্ৰহ্মাৰ দৰে গোটেই যিসকল চৰাচৰ যিসকল দেৱ দেৱতা আছে তেওঁলোকে মোক সেৱা কৰি যায় ব্ৰহ্মাৰ দৰে যি সৃষ্টিকৰ্তা বুলি কয় যিয়ে সৃষ্টি কৰে গোটেই জগতখন ব্ৰহ্মাৰ দৰে দেৱতাই মোক সেৱা কৰি যায় গোটেই চৰাচৰ যিবোৰ চলন ফুৰণ কৰা যিমানবোৰ জগতৰ সকলোৱে মোক সেৱা কৰি যায় আৰু কৈছে যে কিন্তু তোমাৰ ঘৰত আহি মই গৰু চৰাবলগীয়া হৈছে মোৰ কি দুৰ্দশা মোৰ কি অপমান হৈছে তোমাৰ ঘৰত আহি মই গৰু চৰাবলগীয়া হৈছে আৰু কৰকৰা ভাত খায় মানে কৰকৰা মানে শুকাই একেবাৰে শুকান হৈ যোৱা ভাত মানে থাকি থাকি বাঢ়ি হোৱা ভাত বাঢ়ি শুকান ভাত কৈছে কৰকৰা ভাত কৈছে যে মই গোটেই ব্ৰহ্মাৰ দৰে দেৱতাই চৰাচৰৰ গোটেই জগতখনে মোক সেৱা কৰে কিন্তু তোমাৰ ঘৰত আহি মই গৰু চৰাবলগীয়া হৈছে আৰু কৰকৰা ভাত খাই গৰু চৰাইছো আৰু কৰকৰা ভাত খাবলগীয়া হৈছে এয়া কৃষ্ণই যশোদাক কৈ আছে নাৰায়ণৰ ৰূপে অনন্ত সৰ্যাত জলত কৰি শয়ন নাভি পদ্ম হন্তে ব্ৰহ্মা উপজাইলো সৃজিলো তিনি ভুৱন কৈছে নাৰায়ণ ৰূপে মই অনন্ত সৰ্যাত আছো ক'ত থাকো সৰ্যাত থাকো ক'ত জলত এনেকৈ বাসুকীয়ে ধুনীয়াকে এনেকে তেওঁ অনন্ত সৰ্যাখন কৰি দিছে আৰু তাত নাৰায়ণ শুই থাকে কৈছে অনন্ত সৰ্যাত মই জলত মই শুই থাকো আৰু কি কৈছে কিন্তু মোৰ নাভি পদ্মৰ পৰা মোৰ নাইৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হৈছে কোৱা হয় বিষ্ণুৰ নাইৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হৈছে কৈছে মোৰ নাইৰ পৰা ব্ৰহ্মা উপজাইলো মোৰ নাইৰ পৰাই ব্ৰহ্মাক মই উপজোৱালো বা সৃষ্টি কৰিলো সৃজিলো তিনি ভুৱন এই গোটেই স্বৰ্গ মৰ্ত পাতাল এই তিনি ভুৱন মই সৃজন কৰিলো আৰু ইয়াত মোৰ দুৰ্দশা কি হৈছে চোৱা ইয়াত মোৰ কেনেধৰণৰ দুৰ্দশা হৈছে কৈছে বেদক পঢ়াইলো তত্ত্বজ্ঞান কৰিলো অজ্ঞান কৰিলো দূৰ তুহুৰ ঘৰত যতে ঐশ্বৰ্য চবে ভৈল মহিমূৰ কৈছে যে মই বেদ পঢ়ালো ইমান তত্ত্বজ্ঞান দিলো আৰু অজ্ঞানতাক মই দূৰ কৰিলো কিন্তু তোমাৰ ঘৰত আহি মোৰ সকলো যিটো খ্যাতি বিভূতি সকলোখিনি লোপ পালে সকলোখিনি নাইকিয়া হৈ গ'ল মোক তুমি গৰু চৰাবলৈ পঠিয়াইছা কৰকৰা ভাত খাই পঠিয়াই দিছা মোক গৰু চৰাবলৈ কঁকালখন মোৰ হাতৰ মুঠিৰ দৰে মই শুকাই খিনাই গৈছো মোৰ অৱস্থা বেয়া হৈ গৈছে কিন্তু তুমি কিন্তু মোৰ প্ৰতি তুমি মোক যত্ন নোলোৱা তুমি মোক যত্ন নোলোৱা বুলি কৈ কৃষ্ণই এয়া যশোদাৰ প্ৰতি কৃত্ৰিম অভিমান কৰিছে আৰু এই অভিমানৰ জৰিয়তে দুটা ৰূপ প্ৰকাশ পাইছে এফালে শিশু কৃষ্ণৰ মহিমা বা শিশু কৃষ্ণৰ লীলা খেলা আনহাতে ভগৱানৰ মাহাত্ম্যটো তেওঁ নিজৰ মুখেৰে কৈয়ে আছে তাৰ লগতে কিন্তু এজন সাধাৰণ আমাৰ ঘৰত বা তোমালোকৰ ঘৰতে থকা এটা শিশুৱে যেনেদৰে মাকক লৈ অভিমান কৰে সেই অভিমানখিনিও আমি দেখিবলৈ পাইছো অৰ্থাৎ ঈশ্বৰৰ মাজত এই মানৱীয় গুণসমূহো আমি দেখিবলৈ পাইছো কৈছে যে অসুৰৰ ভয়ে পূৰ্বে দেৱগণে চিন্তিলে গৈ আমাক চতুৰ্ভুজ ৰূপে আসি তাৱক্ষণে দেখা দিলো তা সম্বাদ কৈছে যে অসুৰৰ ভয়ত যেতিয়া দেৱতাসকল পলাই আছিল মোকেই চিন্তা কৰিছিল মোৰেই শৰণ লৈছিল মোকেই ত্ৰাণকৰ্তা বুলি ভাবিছিল কৈছে তুমি নবচালাই মোক বচোৱা ত্ৰাণ আছে তেতিয়া অসুৰৰ ভয়ত দেৱতাসকলে মোক চিন্তা কৰিলে আৰু মই কি কৰিলো চতুৰ্ভুজ ৰূপে অৰ্থাৎ চাৰি হাত চতুৰ্ভুজ মানে চাৰি হাত অৰ্থাৎ মই বিষ্ণু ৰূপে তেওঁলোকক সান্তনা দিলো আৰু তালৈ আহি তেওঁলোকক দেখা দিলো তালৈ আহি মই কি কৰিলো দেৱতাসকলক দেখা দিলো আৰু দেখাৰ পিছত কি হ'ল মূৰৰ ৰূপ দেখি চমক লাগিল ত্ৰিদশ পৰিলা ঢলি আবে তুমি মোক বিগুটিয়া মাতা কলিয়া কলিয়া বুলি কৈছে যে মোৰ ৰূপ দেখি গোটেইখন ত্ৰিদশ ঢলি পৰিল সকলো চমকৃত হৈ গ'ল মোৰ ৰূপত সকলো ভুল গ'ল মোৰ ৰূপ দেখি
সকলো চমকৃত হৈ সকলো ঢলি পৰিল কিন্তু তুমি বিগুটিয়া মাতে মোক ঠাট্টা কৰি মাতা কলিয়া কলিয়া বুলি অৰ্থাৎ কৃষ্ণ যে কলা আৰু মাকে কৈছে তুমি মোক কলিয়া কলিয়া বুলি মোক মাতা আৰু তুমি মোক ঠাট্টা কৰা কিন্তু গোটেই মোৰ ৰূপত দেৱতাসকলে যেতিয়া বিপদত পৰিছিল তেতিয়া মোকে চিন্তা কৰিছিল মই তেওঁলোকক আহি যেতিয়া দেখা দিলো মোৰ ৰূপ দেখি সকলো ঢলি পৰিছিল আৰু তেনেহেন এটা ৰূপৱন্ত বুলি ক'ব খুজিছে আছিল তেনেহেন ৰূপৱন্ত বা গুণৱন্ত শিশুক তুমি বিগুটিয়া কৰি অৰ্থাৎ ঠাট্টা কৰি তুমি কলিয়া কলিয়া বুলি মাতিব খুজিছা গতিকে এয়া কিমান মোক অপমান কৰিছা এই অপমান কৰাটো জানো ভাল কথা হৈছে কৃষ্ণ অৰ্থাৎ যশোদাক কৈছে যে তুমি যে মোক যিখিনি অপমান কৰিছা তুমি যে যিখিনি মোক টান কথা কৈছা সেইখিনি কিন্তু উচিত হোৱা নাই মোহিনী স্বৰূপে অমৃত পিয়াইলো সাধিলো দেৱৰ কাম তোমাৰ ঘৰে আসি বৰ যশ পাইলো লৈলো দধিচুৰ নাম কৈছে যেতিয়া সাগৰ মন্থন হৈছিল সমুদ্ৰ মন্থন হৈছিল ইয়াত সেইখিনি একেবাৰে কোৱা নাই মই তোমালোকক কৈছো যেতিয়া সমুদ্ৰ মন্থন হৈছিল তেতিয়া সমুদ্ৰ মন্থনত মণি মুকুতাৰ লগত অমৃত ওলাইছিল হলাহল ওলাইছিল হলাহল হল বিষ যেতিয়া অমৃত ওলাইছিল অমৃত খালে যে মানুহ অজৰ অমৰ হ'ব সেইখিনি কথা যেতিয়া গম পালে দেৱতা অসুৰৰ মাজত যুদ্ধ লাগিল আৰু সেই যুদ্ধত অসুৰসকলক চলনা কৰি বিষ্ণুৱে বা ভগৱানে কি কৰিলে মোহিনী ৰূপ আহি লৈ সকলোকে সেই অমৃত বিলাইছিল আৰু দেৱতাসকলক বিলাই সেই অমৃতখিনি শেষ কৰি দিছিল কৈছে যে মই মোহিনী ৰূপেৰে অমৃত পিয়াইলো অৰ্থাৎ অমৃত খোৱালো কাক সাধিলো দেৱৰ কাম দেৱতাসকলৰ কাম কৰিলো কাৰণ সেই যদি অমৃতখিনি যদি অসুৰে খালেহেঁতেন তেনেহলে দেৱতাসকলক কিন্তু সোধাই নেৰিলেহেঁতেন অত্যাচাৰ কৰিলেহেঁতেন আৰু অসুৰবোৰো যদি অজৰ অমৰ হলহেঁতেন তেনেহলে সকলোৰে বিপদ হলহেঁতেন গতিকে মই মোহিনী ৰূপে আহি দেৱতাসকলক অমৃত খুৱাই সকলোৰে কাম সাধন কৰিলো সকলোৰে কাম কৰিলো দেৱতাসকলৰ কাম কৰিলো তোমাৰ ঘৰে আহি বৰ যশ পাইলো লৈলো দধিচুৰৰ নাম কিন্তু তোমাৰ ঘৰত আহি মোৰ কি অৱস্থা হৈছে মোক তুমি গাখীৰ চুৰ বুলি মাতা মই গাখীৰ যে চুৰ কৰো বা গাখীৰ যে খাওঁ তুমি মোক গাখীৰ চুৰ বুলি কোৱা দধিচুৰ বুলি মোক কোৱা তোমাৰ ঘৰত আহি মই এয়া নাম পাবলগীয়া হৈছে কিন্তু সমগ্ৰ জগতৰ দেৱতাক মই কিন্তু অমৃত খুৱাইছিলো মোহিনী ৰূপ ধৰি তুমি সেইটো পাহৰিয়ে গলা আৰু তোমাৰ ঘৰত মই এতিয়া কি নাম পাইছো দধিচুৰ নাম পাইছো কপিল স্বৰূপে কৰ্দমৰ ঘৰে ভূয়াময় অৱতাৰ দেৱহতী নামে মাতৃকতাৰিলো কহিয়া তত্ত্ব বিচাৰ কৈছে যে মই কপিল মুনি নামেৰে মই অৱতাৰ লৈছিলো কাৰ ঘৰত কৰ্দমৰ ঘৰত ঋষি কৰ্দমৰ ঘৰত তেওঁ দেৱাহতীৰ সন্তান হিচাপে তেওঁ জন্ম লৈছিল দেৱহতীৰ সন্তান হিচাপে তেওঁ জন্ম লৈছিল আৰু তত্ত্ব জ্ঞান কৰি দেৱহতীক তেওঁ বচাইছিল তত্ত্ব জ্ঞান দি দেৱহতীক তেওঁ বচাইছিল কৈছে যে কপিলৰ স্বৰূপে কপিলৰ ৰূপত মই কৰ্দমৰ ঘৰে হুয়া মই অৱতাৰ লৈ দেৱহতী নামে মাতৃকতাৰিলো কহিয়া তত্ত্ব বিচাৰ কৰি দেৱহতী মাতৃক মই বচাইছিলো আৰু তাৰপিছত মোৰ কি হল বামন স্বৰূপে বলিক চলিলো বিশ্বৰূপ দৰখাইলো চৰণৰ নখে কটাহ ফুটাইলো গংগাকো আনি নমাইলো কৈছে যে মই যেতিয়া বামন অৱতাৰ লৈছিলো বামন অৱতাৰ যেতিয়া লৈছিল মৎস্য কুৰ্ম বৰা নৰসিংহ তাৰপিছত আহিছে বামন অৱতাৰ যেতিয়া বামন অৱতাৰ হৈছিল বলিক চলনা কৰিছিল বলি চলন হৈছিল অৰ্থাৎ বলি নামৰ যিজন দেৱতা আছিল তেওঁ বৰ দানবীৰ আছিল কিন্তু সেই দান কৰোঁতে তেওঁ অহংকাৰ হৈ গৈছিল তেওঁ বহু প্ৰতিপত্তিশালী আছিল কাৰণে তেওঁ অহংকাৰ হৈছিল আৰু সেই অহংকাৰ দূৰ কৰিবলৈ বিষ্ণুৱে বামনৰ ৰূপ লৈ আহি বলিৰ পৰা 3 পদ ভূমি বিচাৰিছিল 3 খোজ মাটি খুজিছিল বলিয়ে ভাবিলে 3 খোজ মাটিনো কি ডাঙৰ কথা তেওঁ দিব পাৰিম বুলি ক'লে তেতিয়া এখন ভৰিৰে গোটেই স্বৰ্গ দি দিলে দ্বিতীয় ভৰিখনে গোটেই মৰ্ত আৰু পাতলত দ্বিতীয় ভৰিখনে তেওঁ আগুৰি ধৰিলে কৈছে আৰু এতিয়া 3 খোজ ক'ত দিব মোৰ 3 খোজ দিবলৈ তেতিয়া বলিয়ে নিজৰ মূৰটো দিলে অৰ্থাৎ সমৰ্পণ কৰিলে তেওঁ মূৰতে থব ক'লে অৰ্থাৎ বলিয়ে সমৰ্পণ কৰিলে আৰু তেওঁৰ অহংকাৰ দূৰ হ'ল কৈছে যে সেয়ে বামন ৰূপে মই বলিক চলনা কৰিছিল বলিক মই চলনা কৰি তেওঁৰ অহংকাৰ দূৰ কৰিছিলো মোৰ নিজৰ মহাত্মা প্ৰকাশ কৰিছিলো আৰু অহংকাৰ দূৰ কৰিছিলো আৰু তাৰপিছত কি কৰিলে বিশ্বৰূপত দৰখাইলো মোৰ বিশ্বৰ যিটো ৰূপ মোৰ যিটো আসল ৰূপটো তেওঁক সেইটো দেখুৱালো দৰখাইলো মানে দেখুৱালো চৰণৰ নখে কটাহ ফুটাইলো গংগাকো আনি নমাইলো আৰু মোৰ ভৰিৰ নখেৰে মই গংগাক মাটি ফুটাই লৈ আহিছিলো ভৰিৰ নখেৰে মই গংগাক নমাই আনিছিলো তাৰপিছত কি হলে সেই পদজল শিৰত ধৰিল মহেশ বাটত পাই আবে তুমি মোক বিগুটিয়া মাতা দিয়া মাটি খুৱা দাই আৰু কৈছে সেই গংগাক মহেশ অৰ্থাৎ শিৱই
যেতিয়া ব্ৰহ্মা নামি আহিছিল মই যেতিয়া চৰণৰ নখেৰে ব্ৰহ্মাক নমাই আনিছিলো ব্ৰহ্মা যেতিয়া নামি আহিছিল শিৱই মূৰত ধাৰণ কৰিছিল আৰু মহেশ বাটত পায় আৰু তেনে এজন মানুহ অৰ্থাৎ তাহাঁতে মোক মই এনেধৰণে বামনৰ ৰূপ লৈ গংগাক নমাই আনিলো মাটি নখেৰে ফুটাই গংগাক নমাই আনিলো আৰু তুমি মোক মাটি খোৱা দাই দিয়া মই মাটি খাইছো বুলি তুমি মোক বিগুটিয়া কৰা অৰ্থাৎ ঠাট্টা কৰা এইটোতো উচিত হোৱা নাই এয়া কৃষ্ণৰ ভাষ্য তাৰপিছত কৈছে আনযত মোৰ মহিমা আচয় কহিবাক লাগে কি ক মই হেন পুত্ৰক মাও বোলাইবাক তুহুৰ আচুক ধিক কৈছে আৰু মোৰ যিমানবোৰ মহিমা আছে ক'ব লাগিব নেকি আৰু কি ক'ম আৰু মোৰ হেন পুত্ৰ তুমি মাতিছা তুমি মোক ধিক্কাৰ দি মাতিছা তোমাৰ ইয়াত আছো মই মোৰ ধিক্কাৰ মোৰ ইমান মহিমা তাৰপিছত যে মই ইয়াত আছো তোমাৰ তাত আছো মোক আছো এই কথাটো আচলতে ধিক্কাৰ ইয়াৰ মই লাজে পাই কৈছো কিছু কৰি দেখিয়া আছাহা তথাপি কৰা আক্ৰোশ এক খনিতেকে সুৰুতি উৰাইব নাথাকোকো মোৰ দুখ কৈছে যে তুমি মোক অলপ অলপকে মোৰ মহিমা দেখিয়ে আছা তাৰপিছত তুমি মোক বেয়া পোৱা তাৰপিছত তুমি মোক খং কৰা আৰু মই এনেকে নাথাকিম মই গুচি যামগৈ মই ইয়াত নাথাকো মই গুচি যামগৈ মই তোমাৰ ঘৰত আৰু নাথাকো কাঠবাজি বুলি জগতে হাচয় দেখিলে সুমৰে হৰি মই আছি তোৰ ঘৰে পুত্ৰ ভৈলো সিটো দুখে দূৰ কৰি কৈছে তোমাক আগতে কাঠবাজি অৰ্থাৎ যিয়ে সন্তান জন্ম দিব নোৱাৰা মহিলাক আগতে কাঠবাজি বুলি কৈছিল সন্তান জন্ম নোহোৱাৰ কাৰণে যশোদাক অপযশ হৈছিল কাঠবাজি বুলি কৈছে যে তোমাক কাঠবাজি বুলি গোটেই জগতে হাঁহিছিল আৰু তোমাক দেখিলে হৰি হৰি সুমৰে অৰ্থাৎ দেখি বেয়া পায় ভগৱানৰ নাম লয় কিন্তু মই আহি তোমাক বচালো ক'লে যে মই আহি তোৰ ঘৰে পুত্ৰ ভৈলো আৰু মই তোমাৰ ঘৰত পুত্ৰৰূপে আহিলো আৰু আহি তোমাৰ সেই দুখটো দূৰ কৰিলো কাঠবাজি বুলি থকা অপযশ দূৰ কৰিলো তোমাৰ দুখ দূৰ কৰিলো তথাপি আমাৰ স্নেহ নজানছ নকৰ মুত বিশ্বাস আগে আছিল তেনেও কৰিব দিন চাৰি বাট চাচ কৈছে তাৰপিছতো মোক তুমি মৰম নকৰা তাৰপিছত মোৰ প্ৰতি তোমাৰ স্নেহ নাহে মোক বিশ্বাস নকৰা আৰু আগে যেনেকুৱা আছিল দুই তিনিদিন চোৱা তুমি আগতে যেনেকুৱা আছিল মই তেনেকুৱাই হ'ব মই আকৌ গুচি যামগৈ অৰ্থাৎ মই এই ঘৰ ত্যাগ কৰি গুচি যাম অৰ্থাৎ কেতিয়াবা শিশুসকলে মাক দেউতাকৰ প্ৰতি খং কৰি কেতিয়াবা কয় মই ঘৰৰ পৰা গুচি যাম বুলি ইয়াত কৃষ্ণইও তেনেদৰে মাক যশোদাক কৈছে যে মোক তুমি মহিমা দিনক দিনে দেখি আছা তাৰপিছতো তুমি মোক বেয়া পোৱা তোমাৰ আক্ৰোশ হৈছে মোৰ প্ৰতি গতিকে আৰু 2-3 দিন চোৱা তাৰপিছত কিন্তু মই গুচি যাম মুহুৰ মুখত লাজ লাগে বৰ তুহুৰ গুণ কহন্তে দুই উঠ ফাটি তেজ বহি যায় বাঁশৰ বংশী বজান্তে কৈছে যে মোৰ মুখত তোমাৰ কথা ক'ব কাৰণে মোৰ লাজে লাগে কিয় লাজ লাগে তোমাৰ ঘৰত মই বাঁহী বজাওঁ আৰু বাঁহী বজাওঁতে মোৰ উঠ ফাটি গৈছে দুই উঠ ফাটি গৈছে ফাটি তেজ ওলাই গৈছেগৈ তোমাৰ ঘৰত থাকি মই বাঁহৰ বাঁহী বজাবলগীয়া হৈছে আৰু বাঁহৰ বাঁহী বজাওঁতে মোৰ দুই উঠ ফালি তেজ ওলাই গৈছে বাঁশৰ বংশী বজান্তে বাঁহৰ বাঁহী বজাওঁতে মোৰ দুই উঠ ফাটি গৈছেগৈ ছয়ৰতি সোণাৰ বংশী গৰাই নেদ ৰাজপতেশ্বৰী হুই গাততে পুততে পেটাৰী বান্ধতে ধনত লাগিবে জুই কৈছে যে মোক মাত্ৰ 6 ৰতি সোণ লৈ পেলাই তুমি এটা মোক বাঁহী এটা বনাই দিব নোৱাৰা তুমি দেখোন নন্দৰজাৰ পত্নী নন্দৰজাৰ পত্নী তুমি কৈছে যে ৰাজপতেশ্বৰী হৈ তুমি দেখোন ৰাণী তুমি যশোদা তুমি ৰাণী তথাপি তুমি মোক 6 ৰতি সোণেৰে এটা সোণৰ বাঁহী বজাই নিদিয়া আৰু তুমি যিমানে ধনবোৰ পুতিছা ধনবোৰ গোটাই সেইবোৰ ধনবোৰ পুতি থৈছা সেই ধনত তোমাৰ কিন্তু জুই লাগিব তুমি ইমান যে কৃপণ হৈছা তুমি যে মোক সেই এটা বাঁহী বজোৱা দেখি তোমাৰ মোৰ প্ৰতি দয়া নাহে মোক এটা 6 ৰতি সোণেৰে মোক এটা তুমি বাঁহী বজাই গঢ়াই নিদিয়া তোমাৰ কিন্তু ধনবোৰ তুমি পুতি ৰাখিছা সেই ধনত জুই লাগিব কিন্তু তোমাৰ ফল ভাল নহব এয়া কৃষ্ণই কৈছে তাৰপিছত কৈছে গৰু জাক লাগি অন্ন দি পঠাইছ সিও হুৱে এক মুঠি এক গ্ৰাস খাই ল আৰু গ্ৰাসে নাতে যাওঁ আধা পেটে উঠি কৈছে গৰু চৰাবলৈ মই যেতিয়া যাওঁ তুমি মোলৈ আহাৰ পঠিওৱা খাবলৈ কিবা পঠিওৱা অন্ন দি পঠাইছ কিবা খাবলৈ পঠা সিও হুৱে এক মুঠি এমুঠিতে হয় এবাৰ খাওঁতে শেষেই হৈ যায় কৈছে যে এক গ্ৰাস খাইলে এবাৰ যদি খাওঁ এবাৰ যদি গিলো আৰু পিছৰবাৰ খাবলৈ নহয়েই আৰু গ্ৰাস নাতে যাওঁ আধা পেটে উঠি আধা পেটে মই উঠি যাবলগীয়া হয় মই যি গৰু চৰিবলৈ যোৱা সময়ত যি তুমি অন্ন দি দিয়া যি অন্ন দি পঠোৱা সেয়া খাওঁতে মোৰ এবাৰ খাওঁতে মোৰ শেষেই হৈ যায় গতিকে আধা পেটিকে মই বা আধা খোৱাকে মই উঠি যাবলগীয়া হয় গৰু আগুৰন্তে ধাতু যায় মোৰ কণ্টক বনত বিন্ধি চৌপৰ দিনটো লৱৰীয়া ফুৰু নতুৱা টনাক পিন্ধি কৈছে যে
গৰু যেতিয়া মই চৰাই ফুৰো মোৰ কিমান ভাগৰ লাগে, মোৰ কিমান অৱস্থা বেয়া হয়। আৰু কৈছে কণ্টক বনত পিন্ধি মোৰ ভৰিত কাঁইতে পিন্ধে, ইমান অৱস্থা মোৰ বেয়া হয় গৰু চৰাই থাকোঁতে। তাৰপিছত কৈছে গোটেই দিনটো, চপৰৰ দিনটো, গোটেই দিনটো 4টা প্ৰহৰ মই লৱৰীয়া ফুৰো, দৌৰিয়ে ফুৰিবলগীয়া হয় গৰুৰ পিছে পিছে। আৰু নতুৱা টনাক পিন্ধি, টনাক মানে নতুৱা টনাক মানে এখন মোনাৰ দৰে এখন, যিখন মোনাৰ দৰে বন্ধাই এটা বস্ত্ৰ, এই বস্ত্ৰটো পিন্ধে, এনেকে পিন্ধে। কৈছে সেই নতুৱা টনাক পিন্ধি পেলাই মই গৰু চৰাই ফুৰো, গোটেই দিনটো মই দৌৰি ফুৰিবলগীয়া হয়, মোৰ অৱস্থা বেয়া হয়, কাঁইতে পিন্ধে, আৰু তোমাৰ মোৰ প্ৰতি স্নেহ নাই। কুটকুৰা চুলি পৰে গৰু ধূলি, কুকুহা পৰিয়া যায়, গোটা গুটি কৰি জতা বান্ধিলে ক তৈলমাখে দেখা নাই। কৈছে মোৰ চুলিবোৰ কুটকুৰা হৈ গৈছে, কেনেকুৱা টুকুৰা টুকুৰ হৈ গৈছে, তাতো গৰু চৰাই থাকোঁতে ধূলি পৰে। আৰু কুকুহা মানে চৰাই, কিন্তু ইয়াত জপৰা বুলি কৈছে, মোৰ চুলিবোৰ ধূলি পৰি পৰি জপৰা হৈ গৈছে, কুকুহা পৰিয়া যায়। কৈছে গোটা গুটি কৰি জতা বান্ধি লওক, ধূলি পৰি 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 একদম জপৰা হৈ গৈছে, আৰু মোৰ চুলিবোৰ জতা বান্ধি গৈছেগৈ। কিন্তু ইয়াত মূৰত কোনেও তেল নিদিয়ে, মই তেলে দিব নোৱাৰো, তেলে তুমি নিদিয়া, বা মোৰ মূৰত তেলে নপৰেগৈ। কথা কহন্তে ক্ৰন্দখনৰ আশয়, যত অপমান পাও, যেবে হওঁ মই সি বাপৰ পুত, তোক তেবে কন্দুৱাও। কৈছে কথা কৈ থাকোঁতে মোৰ কান্দোনেই ওলাই যায়গৈ। কৃষ্ণই কৈছে যে কথা কহন্তে, কথা কৈ থাকোঁতে ক্ৰন্দন আশয়, মোৰ কান্দোন আহি যায়, মই কি ক'ম আৰু, মই ইমান অপমান মই পাইছো। কৈছে মই যদি হওঁ মোৰ দেউতাৰ পুত্ৰ, মোৰ সি বাপৰ পুত, তোকো তেবে কন্দুৱাম, মোক যেনেদৰে কন্দুৱাইছা নহয়, ময়ো তোমাক কন্দুৱাম। কৃষ্ণই এবাৰ যশোদাক কৈ আছে যে তুমি ইমান কষ্ট দিছা, মোৰ ইমানখিনি মোৰ কষ্ট হৈছে, খাব নাপাওঁ, মোৰ কঁকাল শুকাই গৈছে, কৰকৰা ভাত খাব লাগে, এমুঠি ভাত খালে আৰু এমুঠি খাবলৈ নাটে, গতিকে ইমান কষ্ট দিছা, মই যদি মোৰ দেউতাৰ পুত্ৰ হওঁ, তেনেহ'লে কিন্তু তোমাকো মই কন্দুৱাম। কংস মামা মোৰ সাৰথি আছয়, আমাকো নিব মতাই, ইটো অপমান সকলে খুজিব, মথুৰা পুৰি কজাই। কৈছে মোৰ মামা কিন্তু কংসই এইবোৰ মোৰ অপমান চাই থাকিলে মোৰ সহায় সাৰথিৰ কাৰণে মোক মাতি পঠিয়াব কিন্তু, আৰু মই এতিয়া যাম, আৰু যিমান অপমান হৈছে চব অপমানৰ কিন্তু মই প্ৰতিশোধ ল'ম, মথুৰাপুৰীলৈ যদি যাওঁ, তাৰপৰা কিন্তু মই যিমান অপমান পাইছো ময়ো সমানে ওলোটাই কিন্তু তেনেকে কন্দুৱাম। দৈৱকী আইত মূৰ ঘৰ বুলি থাকিব তাহা নপাছ, আমাকো দেখিবে লাগিয়া তোহাৰ হৈব বৰ হাবিয়া। কৈছে চাৰ্জা কংস মামাই মোক মাতি লৈ যাব, দৈৱকীকে মোৰ মা বুলি মই যে তেওঁৰ লগত থাকিম, তেতিয়া আমাক দেখি তোমাৰ মনত ইচ্ছা আহিব, হাবিয়াস আহিব, যে অৰ্থাৎ মোৰ প্ৰতি তেতিয়া মৰম যাচিব লাগিব, বা মোৰ প্ৰতি তোমাৰ মৰম উপজিব, কাৰণ মইতো তোমাৰ লগত নাথাকিম, মইতো কংস মামাই মাতি পঠিয়ালে গুচি যাম, আৰু দৈৱকীক মোৰ মাতৃ বুলি মই তেওঁৰ ওচৰলৈ গুচি যাম, তেওঁৰ লগত থাকিম, তেতিয়া মোক দেখিলে তোমাৰ দুখ লাগিব, আৰু তোমাৰ মনত মোক পাবলৈ তোমাৰ, বা মোক ল'বলৈ, বা মোক নিজৰ ঘৰলৈ পুত্ৰৰূপে পাবলৈ তোমাৰ হাবিয়াস জানিব, তেতিয়াহে তোমাৰ হাবিয়াস জন্মিব। কৃষ্ণৰ বচন শুনিয়া যশোদা পুনু মাতে পাশ চাপি, এৰ হাবিয়াস মূৰ মাথা খাচ, নাকান্দিবা মূৰ বাপি। কৃষ্ণৰ কথা শুনি দৈৱকী, যিহেতু প্ৰতিগৰাকী মাতৃয়ে একেই, সন্তানে যেতিয়া দুখ কৰে, অভিমান কৰে, মাতৃ হৃদয় কমিয়ে যায়। আৰু যশোদা হৈছে কৃষ্ণৰ নামতেই, তেওঁ কৃষ্ণৰ মৰমতে তেওঁ সদায় বিগলিত হৈ থাকে, ব্যাকুল হৈ থাকে। আৰু কৃষ্ণই যেতিয়া এনেদৰে যশোদাক অভিমান কৰিছে, যশোদাৰ মনটো বেয়া লাগিছে। কৃষ্ণৰ বচন শুনিয়া যশোদা পুনু মাতে পাশ চাপি, এবাৰ ওচৰলৈ গৈ পুনৰ মাতিছে, এৰ হাবিয়াস মূৰ মাথা খাচ, নাকান্দিবা মোৰ বাপি, মোৰ পুত্ৰ তুমি নাকান্দিবা, মই অভাগীৰ ইবাৰ দুখক মৰশিও বনমালী, আন কালত যদি দুখ দেখা মোৰ পাৰিবাহা মোক গালি। কৈছে মই অভাগী হে কৃষ্ণ, মই অভাগী, এইবাৰ যদি মই দুখ কৰিলো, মোৰ দুখটো মৰিখন কৰা, মোক মাফ কৰা, মোক ক্ষমা কৰা। মৰশিও বনমালী, কৈছে হে বনমালী, বনমালী কৃষ্ণৰে আন এটা নাম, কৈছে হে বনমালী, মোৰ দুখটো তুমি এবাৰ ক্ষমা কৰি দিয়া, মোৰ দুখটো মৰিখন কৰি দিয়া। আন কালত যদি দুখ দেখা মোৰ, আৰু আগলৈ যদি মোৰ এনেকুৱা কিবা দুখ দেখা, তেতিয়া মোক গালি পাৰিবা, এতিয়া আজিলৈ মোৰ দুখটো তুমি ক্ষমা কৰি দিয়া। যশোদাই কৃষ্ণক কৈছে, আৰু কৃষ্ণৰ কথা শুনি যশোদাৰ অন্তৰ গলি গৈছে, যশোদা ব্যথিত হৈছে, তেতিয়া যশোদাই এনেদৰে কৈছে, মাৱৰ কাৰুণ্য বচন শুনিয়া সন্তোষিত হৈল মন, একেদেৱে গলা কোলাত চৰিয়া, পিবাক লাগিলা স্তন। কৈছে মাকৰ কথা শুনি কৃষ্ণৰ মনটো ভালে লাগিল, লগে লগে মনটো সন্তোষিত হৈ পৰিল। কৈছে মাৱৰ কাৰুণ্য বচন শুনিয়া, মাকে যে দুখ মনেৰে কোৱা কথা শুনি কৃষ্ণৰ মনটো ভালে লাগি গল, লগে লগে কৈছে একেদেৱে গলা কোলাত চৰিয়া, একে জাপে গৈ
মাকৰ কোলাত উঠিলগৈ আৰু পিবাক লাগিলা স্তন আৰু মাকৰ গাখীৰ খাবলৈ ধৰিলে পৰম আনন্দে থাকিবন্ত কৃষ্ণে চাৰুদন্ত দৰখাই ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা কৃষ্ণৰ বদন চাই কৈছে তেতিয়া কৃষ্ণৰে বৰ আনন্দেৰে কি কৰিলে কৃষ্ণৰে চাৰুদন্ত দৰখাই ধুনীয়াকে নিজৰ দাঁত দেখুৱাই হাঁহিব ধৰিলে কৃষ্ণৰ হাঁহি দেখি যশোদা বিগলিত হ'ল যশোদাৰ মনটো মৰম সন্তোষিত হ'ল কৈছে ব্ৰহ্মাণ্ডৰ সুখে থাকিলে যশোদা গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সুখ যশোদাৰ মনত আহি পৰিল আৰু কৈছে কৃষ্ণৰ বদন চাই কৃষ্ণৰ মুখখন চাই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সুখ যশোদাই লাভ কৰিলে এইটো বৰ ধুনীয়া কবিতা নহয়নে বাৰু মাক পুতেকৰ মাজত কথোপকথন আৰু কৃষ্ণই মিছা অভিমান কৰিছে আৰু মিছা অভিমান শুনি যশোদাৰ মনটো বেয়া লাগিছে আৰু তাৰ কাৰণে যে ক্ষমা কৰিছে তেতিয়া কৃষ্ণই তেতিয়া তেওঁ আকৌ নিজৰ পুত্ৰৰ মৰমেৰে যশোদাক সাৱটি লৈছে যশোদাৰ কোলাত উঠিছে আৰু কৃষ্ণৰ মুখ চাই যশোদাৰ ব্ৰহ্মাণ্ডৰ আনন্দ পাইছে এইটোৱে হৈছে কানাইৰ চাতুৰি অৰ্থাৎ কৃষ্ণৰ বুদ্ধি কৰি যশোদাক মনটো ভাল লগাইছে মনটো প্ৰথমতে দুখ লগাই আকৌ ভাল লগাইছে এইটোৱে হ'ল মূল কবিতাটো এতিয়া আমি কেইটামান শব্দৰ অৰ্থ যদি মন নকৰিলা আকৌ মনত পেলাই লওঁ আসি মানে আহি খেৰি মানে খেলা ৰজনী মানে ৰাতি প্ৰভাত মানে পুৱা এইখিনি তোমালোকে মোক ইতিমধ্যে কৈছো নহয় জানো খুটিয়া মানে শুই থকা দাঁত মানে মতা কিশোৰ মানে কিহৰ হাৰলি মানে অতি মৰমৰ হাৰলি বোপাই বুলি কৈছিল যে হাৰলি মানে অতি মৰমৰ ৰুখ মানে খং অসন্তোষ তেজি মানে ত্যাগ কৰি উহাইল মানে কৈছিল পোৱাল সুমৰন্ত মানে কুঁৱৰা মনত পেলোৱা দৰত মানে ভয়তে কৰকৰা ভাত ঠাণ্ডা বা বাহি ভাত শুকাই একেবাৰে কৰকৰাই দিয়া বুলি কয় তাসমবাক মানে তেওঁলোকক তাবক্ষণে তৎক্ষণাত মানে লগে লগে বিগুটীয়া সেই মই কৈছিল নহয় বিগুটীয়া কৰা মানে ঠাট্টা কৰা আৰু চলিবে মানে চলনা কৰিলো সেই বলিক যে চলনা কৰিছিল তেতিয়া কৈছিল কটাহ ঢাকনি বা আৱৰণ কোনো বস্তুৰ টান বাকলি কটা ফুটিয়াই বামনে গংগাক নমাই আনিছে বুলি কৈছে নহয় গোটেই পৃথিৱীখন ফালি লৈ আহিছিল সেইটো কটাহ বুলি কৈছে তত্ত্ব মূল সত্য কন্তক বন কাঁইতেৰে ভৰা বন চৌপৰ মানে চাৰি প্ৰহৰ গড়াই মানে গঢ়াই মানে যে সাজে যে গঢ়াই দিয়া সোণৰ বাঁহী গঢ়াই দিয়া সেইটো গড়াই নতুৱা মতা বা তিৰোতা বেশ লৈ নচা লৰা আৰু টনা হৈছে টনাক দুই মূৰে মোনাৰ দৰে সিয়া এৰিয়া গামোচাখন দুই মূৰে মোনাৰ দৰে সি লয় মানে চিলাই লয় সেইখন কয় টনাক ঠিক আছে শেৱালি মানে প্ৰণাম কৰা সেৱা কৰা কাঠবাজি মানে যি তিৰোতাৰ সন্তান নাই ইতিমধ্যে আমি আলোচনা কৰিছো কুকুহা জবৰা আউল বাউল ই কুকুহা নামৰ এবিধ চৰাইও আছে কিন্তু ই কাউৰীৰ সমান ডাঙৰ আৰু ইটা বৰণীয়া পাখ মানে কাষ বাপি মানে বোপাই আৰু খিন্দৱে মানে খণ্ডন কৰা বা দূৰ হব মানে তাকে কোৱা হয় খিন্দৱে এতিয়া বামন অৱতাৰ কৈছোৱে বিষ্ণুৰ পঞ্চম অৱতাৰ মৎস্য কুৰ্ম বৰাহ নৰসিংহৰ পিছত হৈছে বামন অৱতাৰ এইখিনি কৈছোৱে বলি চলনা কৰিছিল বুলি ইতিমধ্যে মই এইখিনি কথা আলোচনা কৰিছোৱে আৰু দেৱহতী কোন হৈছে স্বয়ংভূৱ মুনিৰ কন্যা আৰু কপিল মুনিৰ মাতৃ কংস মথুৰা ৰজা কৃষ্ণৰ মোমায়েক আৰু কৃষ্ণক শত্ৰুৰূপে চিন্তা কৰি কৃষ্ণৰ হাততে মৃত্যুবৰণ কৰিছিল আৰু পৃথু হল পুৰাণ প্ৰসিদ্ধ এজন বিখ্যাত ৰজা আৰু ৰজা বেনৰ পুত্ৰ তেওঁ এবাৰ দেশত আকাল হোৱাত গাই এজনীৰ ৰূপ ধাৰণ কৰি পৃথিৱীক খীৰাই প্ৰজাৰ প্ৰাণ ৰক্ষা কৰিছিল বুলি শাস্ত্ৰত উল্লেখ আছে ঠিক আছে এতিয়া আমি এই গোটেই যে পাঠটো আলোচনা কৰিলো পাঠটো পঢ়িলো এই পাঠটোত কিমান কি মনত ৰল আমি সেইখিনি কথা আলোচনা কৰি চাওঁচোন আহা কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল কৃষ্ণক একে আৰম্ভণিতে কৈছিল যশোদা কিন্তু নিজে জগোৱা নাছিল কৃষ্ণক জগাবলৈ কৈছিল কোনে গোপ শিশুসকলে মনত পৰিছেনে কৃষ্ণক আহি জগাবলৈ কৈছিল গোপ শিশুসকলে দ্বিতীয় প্ৰশ্ন চোৱা কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাক কৈছিল কৃষ্ণই 4-5 দিন নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক কৈছিল এতিয়া আমাৰ তৃতীয়টো প্ৰশ্ন দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ইতিমধ্যে আলোচনা কৰিছো সেই অমৃত বিলাবলৈ কৃষ্ণই কি ৰূপ লৈছিল মোহিনী ৰূপ কৃষ্ণই মোহিনীৰ ৰূপ ধাৰণ কৰিছিল দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই
মোহিনী ৰূপ ধাৰণ কৰিছিল এতিয়া হও আমাৰ শেষৰটো প্ৰশ্নলৈ কপিল মুনিৰ মাতৃ কোন আছিল ইতিমধ্যে আমি আলোচনা কৰিছো কপিল মুনিৰ মাতৃ হৈছে দেৱহূতি দেৱহূতি কপিল মুনিৰ মাতৃ আছিল দেৱহূতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এই ত্ৰয়োদশ পাঠটোৰ আলোচনা ইয়াতে শেষ হৈছে মোৰ দৃঢ় বিশ্বাস তোমালোকে নিশ্চয় এই আলোচনাৰ পৰা সামান্য হলেও উপকৃত হৈছা আৰু এতিয়া তোমালোকে মোক বিদায় দিব লাগিব পৰৱৰ্তী পাঠত তোমালোকৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈকে ধন্যবাদ